21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আজি আমি সকলোৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি আছো। আমি জানো যে শাৰীৰিক যোগে আমাৰ শৰীৰক নিৰোগী কৰি ৰাখে। আজি সকলোৱে শাৰীৰিক যোগাভ্যাসক মহত্ব প্ৰদান কৰি ইয়াক এক বিশেষতা প্ৰদান কৰিছে। কিন্তু আমাৰ জীৱনক সুখ শান্তি আনন্দৰে ভৰাই তোলাৰ বাবে শাৰীৰিক যোগাভ্যাসৰ লগে লগে মানসিক যোগাভ্যাসো প্ৰয়োজন হৈ পৰিছে। শাৰীৰিক যোগাভ্যাসৰ দ্বাৰা শৰীৰ নিৰোগী হৈ থাকে, কিন্তু আমাৰ শৰীৰৰ ভিতৰত থকা মনটোৱে যদি দুৰ্বল হৈ থাকে তেন্তে এই শাৰীৰিক যোগৰ দ্বাৰা একো লাভালাভ নহয়। কোৱা হয় যে মন দুৰুস্ত তো তন দুৰুস্ত। যদি আমাৰ মনেই দুখী অশান্ত হৈ থাকে তেন্তে যিমানেই শাৰীৰিক যোগাভ্যাস নকৰক কিয়, যাক আমি এক্সাৰচাইজ বুলি কওঁ, তাৰ পৰা কিবা লাভ হ'বনে? আজিকালি সকলোৱে নিজৰ নিজৰ শৰীৰটোক ফিট ৰখাৰ বাবে এক্সাৰচাইজ কৰিলেও মানসিকভাৱে কিন্তু সকলো দুখী অশান্ত। সকলোকে শান্তি লাগে। যেতিয়া মন শান্ত আৰু আনন্দিত হৈ থাকিব তেতিয়া তাৰ প্ৰভাৱ শৰীৰৰ ওপৰত পৰিব আৰু শৰীৰো নিৰোগী হৈ থাকিব। যিদৰে শৰীৰক নিৰোগী কৰি ৰাখিবলৈ আমি যোগাভ্যাস কৰোঁ, ঠিক তেনেদৰেই মনক নিৰোগী বা সুস্থিৰ কৰি ৰাখিবলৈ আমাক লাগে ৰাজযোগ। সংসাৰত অনেক প্ৰকাৰৰ যোগ আছে যি নেকি মনুষ্যৰ দ্বাৰা শিকোৱা হয়, কিন্তু সকলোতকৈ উত্তম আৰু সৰ্বশ্ৰেষ্ঠ যোগ হ'ল ৰাজযোগ, যি পৰমাত্মাৰ দ্বাৰা শিকোৱা হয়। শৰীৰৰ যোগ শৰীৰধাৰী মনুষ্যৰ দ্বাৰা শিকোৱা হয়, কিন্তু ৰাজযোগ এই আত্মাৰ যোগ, যি শিৱ পৰমাত্মাৰ বাহিৰে আনে শিকাব নোৱাৰে। এটি সৰু কথা আমাৰ সকলোৰে মুখে মুখে থাকে, সেয়া হ'ল মোৰ মন। কিন্তু আপুনি বিচাৰ কৰি চাওক যে হয় মনটো মোৰেই, কিন্তু মোৰ মনে কথা শুনেনে? আৰু এটা বিচাৰযোগ্য কথা এয়াই যে যদি মন মোৰ তেন্তে মই কোন? এই প্ৰশ্নৰ উত্তৰেই আমি ৰাজযোগৰ পৰা পাওঁ। মই অৰ্থাৎ মই এক আত্মা, যি এই শৰীৰ কৰ্মেন্দ্ৰিয় আৰু মন বুদ্ধি আৰু সংস্কাৰৰ মালিক বা গৰাকী। কিন্তু আজিৰ সময়ত আমি আত্মা এই সকলোৰে গৰাকী হৈও এইসকলক আমি আমাৰ নিৰ্দেশ মৰ্মে পৰিচালনা কৰিব নোৱাৰোঁ। মন বুদ্ধি আজি দুয়োটা বেলেগ বেলেগ দিশলৈ গতি কৰি আছে, যাৰ কাৰণে আমি ধৰিবই নোৱাৰা হৈছোঁ যে শুদ্ধ কি আৰু ভুল কি। আমাৰ আন্তৰিক শক্তিও ক্ষয় হৈ গৈ আছে, কিয়নো আজি মনুষ্যৰ জীৱনত দুখ আৰু অশান্তিৰ বাহিৰে আন একো নাই। সেইবাবেই মনুষ্য আত্মাই শান্তি বিচাৰি হাবাথুৰি খাই ফুৰিছে। ৰাজযোগ যোগে এই সকলো হাবাথুৰি খাই ফুৰা আত্মাক এক নতুন দিশ নিৰ্দেশ কৰিব পাৰে। ৰাজযোগ অৰ্থাৎ যি যোগৰ দ্বাৰা আমি ৰজা হ'ব পাৰোঁ, অৰ্থাৎ নিজৰ মন বুদ্ধিৰ ৰজা, কৰ্মেন্দ্ৰিয়ৰ ৰজা। যেতিয়া মই আত্মাই ৰজা হৈ মন বুদ্ধি আৰু সংস্কাৰক চালনা কৰিম, তেতিয়া অট'মেটিকেলি কৰ্মেন্দ্ৰিয়ই মোৰ নিৰ্দেশ মতে চলিব। আৰু যেতিয়া এনে হ'ব তেতিয়া আমি ভাবিব পাৰোঁ যে আমাৰ জীৱনত কিমান সুখ আৰু শান্তি প্ৰাপ্ত হ'ব। সকলোতকৈ মহত্বপূৰ্ণ কথা এয়াই যে প্ৰকৃততে যোগনো কি? যোগ অৰ্থাৎ সংযুক্ত হোৱা। সকলোতকৈ আগতে আত্মা নিজৰ শৰীৰৰ সৈতে সংযুক্ত হয়, কিন্তু বিড়ম্বনা এয়াই যে তেওঁ নিজে নিজক শৰীৰ বুলি ধৰি লয়। আৰু এয়াই কাৰণ যে আজি মনুষ্যই নিজৰ ব্যক্তিগত জীৱনত অত্যন্ত দুখী আৰু অশান্ত। আত্মাৰ ধৰ্মই হ'ল শান্তি। সেয়ে ৰাজযোগ মাধ্যমৰ দ্বাৰা সকলোতকৈ আগতে
নিজৰ লগত সংযুক্ত হ'ব লাগে যে মই শৰীৰ নহয়, মই এক আত্মাহে, তেতিয়া শান্তি তেওঁৰ ভিতৰতেই অনুভৱ হ'ব। কোনো বাহিৰত হাবাথুৰি খাই ফুৰাৰ প্ৰয়োজন নহ'ব। দ্বিতীয় সংযোগ হ'ল আত্মাৰ লগত পৰমাত্মাৰ সংযোগ, আৰু এয়াই হ'ল ৰাজযোগ। আত্মা আৰু পৰমাত্মাৰ মিলন। যেতিয়া মই নিজকে শৰীৰৰ পৰা পৃথক আত্মা বুলি বুজিম, পৰমাত্মাৰ সত্য স্বৰূপক চিনি পাই তেওঁৰ সৈতে মিলন মনাম, তেতিয়া পৰমাত্মাৰ শক্তি আত্মাত প্ৰৱেশ কৰে, আৰু তেতিয়া আত্মা পৰমাত্ম শক্তিৰে সম্পন্ন হৈ নিজৰ মন, বুদ্ধি তথা কৰ্মেন্দ্ৰিয়ক মালিক বা গৰাকী হিচাপে চালনা কৰিব পাৰে। আৰু এই শক্তি আত্মাক ৰাজযোগৰ পৰাই প্ৰাপ্ত হয়। এই যোগ দিৱস আমি বছৰত এবাৰেই পালন কৰোঁ, কিন্তু ৰাজযোগক যদি আমি নিজৰ জীৱনৰ অংগ কৰি ল'ব পাৰোঁ, অৰ্থাৎ য'তেই নাথাকক কিয়, যি কৰ্মই কৰি নাথাকক কিয়, মাথো নিজকে আত্মা বুলি ভাবি পৰমাত্মাৰ সৈতে নিজৰ সম্বন্ধ সংযুক্ত কৰি ৰাখক, এয়াই হ'ল ৰাজযোগ, যাৰ দ্বাৰা জীৱন আনন্দৰে পৰিপূৰ্ণ হৈ পৰিব পাৰে। তেনেহ'লে আহক আজি যোগ দিৱসৰ দিনা শাৰীৰিক যোগৰ লগে লগে মানসিক যোগ অৰ্থাৎ ৰাজযোগৰ প্ৰতিও এখোজ আগবাঢ়ি যাওঁ, আৰু আমাৰ জীৱনক সুখময় আৰু শান্তিময় কৰি তোলোঁ। ওম শান্তি।